সৰস্বতী পূজাৰ দিনাই শিল্পী সমাজৰ বাবে আহিল এক দুখ খবৰ। হয় বন্ধু বান্ধৱীসকল, সকলোকে কন্দুৱাই তেওঁ অজান দেশলৈ মেলানি মাগিলে। ৬০-৭০ দশকৰ সুগন্ধি গায়িকা বীণা ভাগৱতীৰ দেহাৱসান। ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে সুগন্ধি গায়িকা বীণা ভাগৱতীয়ে। পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰিছে সুগন্ধি গায়িকাগৰাকীয়ে। বহু জনপ্ৰিয় চিৰসেউজ গীতত কণ্ঠদান কৰিছিল বীণা ভাগৱতীয়ে। ৰহদৈ ঐ, জীৱন ভৰা দুখৰ বোজা, কিয় চুচুক চামাককে ধৰি বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল সুগন্ধি গায়িকাগৰাকীয়ে। শিল্পীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ শিল্পী সমাজৰ বাবে। আজিৰ দিনটোতে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে সুগন্ধি গায়িকা বীণা ভাগৱতীয়ে।